উৎসৱৰ গৰু বিহুৰ দিনাখনেই ৰাজধানী দিছপুৰ কপাবলৈ সাজু হৈছে এবিএমছু। আজি মহানগৰী গুৱাহাটীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব এবিএমছুৱে। এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ফালৰ পৰা স্পষ্ট কৰি কোৱা হৈছে, মুছলমানৰ সম্পত্তিত আৰু মুছলমানৰ অধিকাৰত চকু নিদিব, আন্দোলন হ'ব, ভয়ংকৰ আন্দোলন হ'ব, এনেধৰণে হুংকাৰ প্ৰদান কৰিছে এই মুহূৰ্তত এবিএমছুৰ সভাপতি টাইছন হুছেইনে। এই মুহূৰ্তত লৈ আহিছো আন এক ডাঙৰ খবৰ। গৰু বিহুৰ দিনাখনে ৰাজধানী দিছপুৰ কপাবলৈ সাজু এবিএমছু। ৰাজধানী দিছপুৰ কপাবলৈ সাজু হৈছে এবিএমছু। আজি গুৱাহাটীত এবিএমছুৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব এবিএমছুৱে। মুছলমানৰ সম্পত্তিত কোনেও চকু নিদিব, মুছলমানৰ সম্পত্তি কেৱল মাত্ৰ মুছলমানৰ সম্পত্তি, মুছলমানৰ অধিকাৰ কাঢ়ি ল'বলৈ কাকো দিয়া নহ'ব, এনেধৰণে হুংকাৰ প্ৰদান কৰিছে টাইছন হুছেইনে। মুছলমানৰ অধিকাৰ, মুছলমানৰ সম্পত্তি কাঢ়ি ল'ব বিচাৰিলে কথা বেয়া হ'ব। মুছলমানৰ অধিকাৰ, মুছলমানৰ সম্পত্তি কাঢ়ি ল'লে কোটি কোটি মুছলমান বহি নাথাকে, এই হুংকাৰ প্ৰদান কৰিছে টাইছন হুছেইনে। ৰাজপথলৈ ওলাই আহিব কোটি কোটি মুছলমান, চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব কোটি কোটি মুছলমান। ৱাকফ সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহ'ব। মুছলমানৰ ঐতিহ্য ৰক্ষাৰ বাবে ওলাই আহিব সকলো মুছলমান, আৰু মুছলমানৰ ঐতিহ্য ৰক্ষাৰ বাবে আজি গৰু বিহুৰ দিনাখনেই ৰাজধানী দিছপুৰ কপাবলৈ সাজু এবিএমছু। এই হুংকাৰ প্ৰদান কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে। পুনৰবাৰ কৈছো যে আজি মহানগৰী গুৱাহাটীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছে এবিএমছুৱে। ইতিমধ্যে এবিএমছুৰ কাৰ্যকৰ্তাসকল গুৱাহাটীলৈ অহা আৰম্ভ কৰি দিছে, আৰু কিছু সময় পাছতে মহানগৰী গুৱাহাটীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব এবিএমছুৱে। মুছলমানৰ সম্পত্তিত, মুছলমানৰ অধিকাৰত কোনেও চকু নিদিব বুলি স্পষ্ট ৰূপত হুংকাৰ প্ৰদান কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে। আৰু গৰু বিহুৰ দিনাখনে আজি ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব এবিএমছুৱে। এবিএমছুৰ ফালৰ পৰা কোৱা হৈছে, মুছলমানৰ অধিকাৰ, মুছলমানৰ সম্পত্তি যদি কোনোবাই কাঢ়ি ল'ব বিচাৰে তেনেহ'লে কোটি কোটি মুছলমান বহি নাথাকে, ঘৰৰ ভিতৰত সোমাই নাথাকে, ৰাজপথলৈ ওলাই আহিব কোটি কোটি মুছলমান। ৱাকফ সংশোধনী আইনখন কোনো কাৰণতে মানি লোৱা নহ'ব, এইখন আমি কেতিয়াও গ্ৰহণ নকৰোঁ। মুছলমানৰ ঐতিহ্য ৰক্ষা হ'বই লাগিব, মুছলমানৰ ঐতিহ্য ৰক্ষাৰ বাবে সকলো মুছলমান ওলাই আহিব, এনেধৰণে হুংকাৰ প্ৰদান কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইন। এই মুহূৰ্তত টাইছন হুছেইনৰ মন্তব্য আহি পৰিছে, কি কৈছে শুনো আহক। সংবিধান বিৰোধী, মুছলমানৰ জাতীয় ঐতিহ্য, ধৰ্মীয় ঐতিহ্য বিৰোধী ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজনৈতিক দলৰ সৈতে সহ অৱস্থান কৰাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি বৰ্তমান সংগ্ৰামৰ পথেৰে আগবাঢ়িছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক, অসম চৰকাৰক, ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ যে অহা 14 এপ্ৰিল তাৰিখে আমি গুৱাহাটীৰ মাজমজিয়াত এবিএমছুৰ উদ্যোগত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম, আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ বিটিচি অঞ্চলৰ পৰা হেজাৰ হেজাৰ এবিএমছু কৰ্মী গুৱাহাটীত গৈ উপস্থিত হৈ অসাংবিধানিক, অবৈধ, এই বেআইনী মুছলমানৰ ঐতিহ্য ধ্বংস কৰিব পৰা সংবিধানৰ অনুচ্ছেদ 14, 25 আৰু 26 ভায়লেট কৰা, নজ্জাত কৰা ৱাকফ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি জোৰদাৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সংখ্যালঘু ৰাইজক আমি এই আন্দোলনত সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখন দেশৰ সংবিধানে প্ৰতিজন মুছলমানক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ প্ৰদান কৰিছে। বৰ্তমানৰ বিজেপি, RSS নেতৃত্বাধীন চৰকাৰখনে আমাৰ মুছলমানৰ অধিকাৰ এনেকৈ এপদ এপদকৈ কাঢ়ি লৈ যাবলৈ ষড়যন্ত্ৰ কৰিব। তাৰ পিছতো যদি ভাবিছে যে অসমৰ 1.5 কোটি মুছলমান, ভাৰতৰ 20 কোটি মুছলমান বা গোটেই ভাৰতৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজ যদি বহি থাকিব বুলি ভাবিছে, তেনেহ'লে চৰকাৰে ভুল ভাবিছে। এবিএমছু বিটিচি অঞ্চলত এটা অসমৰ এক জাতীয় দায়বদ্ধ থকা সংবিধান বিশ্বাস সংগঠন হিচাপে আমি আন্দোলন আগবঢ়াই লৈ যাম। সংবিধান বিৰোধী, মুছলমানৰ জাতীয় ঐতিহ্য, ধৰ্মীয় ঐতিহ্য বিৰোধী ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজনৈতিক দলৰ সৈতে সহ অৱস্থান কৰাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি বৰ্তমান সংগ্ৰামৰ পথেৰে আগবাঢ়িছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক, অসম চৰকাৰক, ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ যে অহা 14 এপ্ৰিল তাৰিখে আমি গুৱাহাটীৰ মাজমজিয়াত এবিএমছুৰ উদ্যোগত ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম, আৰু এই প্ৰতিবাদী কাৰ্যসূচীত
সমগ্ৰ BTC অঞ্চলৰ পৰা হেজাৰ হেজাৰ ABMC কৰ্মী গুৱাহাটীত গৈ উপস্থিত হৈ অসাংবিধানিক অবৈধ এই বেআইনী মুছলমানৰ ঐতিহ্য ধ্বংস কৰিব পৰা সংবিধানৰ অনুচ্ছেদ 14, 25 আৰু 26 ভায়োলেট কৰা নচ্ছাত কৰা ৱাকাফ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি জোৰদাৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সংখ্যালঘু ৰাইজক আমি এই আন্দোলনত সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখন দেশৰ সংবিধানে প্ৰতিজন মুছলমানক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ প্ৰদান কৰিছে। বৰ্তমানৰ বিজেপি RSS নেতৃত্বাধীন চৰকাৰখনে আমাৰ মুছলমানৰ অধিকাৰ এনেকৈ এপদ এপদকৈ কাঢ়ি লৈ যাবলৈ ষড়যন্ত্ৰ কৰিব। তাৰ পিছতো যদি ভাবিছে যে অসমৰ 1.5 কোটি মুছলমান, ভাৰতৰ 20 কোটি মুছলমান বা গোটেই ভাৰতৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজ যদি বহি থাকিব বুলি ভাবিছে, তেনেহ'লে চৰকাৰে ভুল ভাবিছে। ABMC BTC অঞ্চলত এটা অসমৰ এক জাতীয় দায়বদ্ধ থকা সংবিধান বিশ্বাসত সংগঠন হিচাপে আমি আন্দোলন আগবঢ়াই লৈ যাম। সংবিধান বিৰোধী, মুছলমানৰ জাতীয় ঐতিহ্য, ধৰ্মীয় ঐতিহ্য বিৰোধী ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজনৈতিক দলৰ সৈতে সহ অৱস্থান কৰাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি বৰ্তমান সংগ্ৰামৰ পথেৰে আগবাঢ়িছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক, অসম চৰকাৰক, ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ যে অহা 14 এপ্ৰিল তাৰিখে আমি গুৱাহাটীৰ মাজমজিয়াত ABMCৰ উদ্যোগত ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ BTC অঞ্চলৰ পৰা হেজাৰ হেজাৰ ABMC কৰ্মী গুৱাহাটীত গৈ উপস্থিত হৈ অসাংবিধানিক অবৈধ এই বেআইনী মুছলমানৰ ঐতিহ্য ধ্বংস কৰিব পৰা সংবিধানৰ অনুচ্ছেদ 14, 25 আৰু 26 ভায়োলেট কৰা নচ্ছাত কৰা ৱাকাফ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি জোৰদাৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সংখ্যালঘু ৰাইজক আমি এই আন্দোলনত সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখন দেশৰ সংবিধানে প্ৰতিজন মুছলমানক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ প্ৰদান কৰিছে। বৰ্তমানৰ বিজেপি RSS নেতৃত্বাধীন চৰকাৰখনে আমাৰ মুছলমানৰ অধিকাৰ এনেকৈ এপদ এপদকৈ কাঢ়ি লৈ যাবলৈ ষড়যন্ত্ৰ কৰিব। তাৰ পিছতো যদি ভাবিছে যে অসমৰ 1.5 কোটি মুছলমান, ভাৰতৰ 20 কোটি মুছলমান বা গোটেই ভাৰতৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজ যদি বহি থাকিব বুলি ভাবিছে, তেনেহ'লে চৰকাৰে ভুল ভাবিছে। ABMC BTC অঞ্চলত এটা অসমৰ এক জাতীয় দায়বদ্ধ থকা সংবিধান বিশ্বাসত সংগঠন হিচাপে আমি আন্দোলন আগবঢ়াই লৈ যাম। সংবিধান বিৰোধী, মুছলমানৰ জাতীয় ঐতিহ্য, ধৰ্মীয় ঐতিহ্য বিৰোধী ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজনৈতিক দলৰ সৈতে সহ অৱস্থান কৰাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি বৰ্তমান সংগ্ৰামৰ পথেৰে আগবাঢ়িছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক, অসম চৰকাৰক, ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ যে অহা 14 এপ্ৰিল তাৰিখে আমি গুৱাহাটীৰ মাজমজিয়াত ABMCৰ উদ্যোগত ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ BTC অঞ্চলৰ পৰা হেজাৰ হেজাৰ ABMC কৰ্মী গুৱাহাটীত গৈ উপস্থিত হৈ অসাংবিধানিক অবৈধ এই বেআইনী মুছলমানৰ ঐতিহ্য ধ্বংস কৰিব পৰা সংবিধানৰ অনুচ্ছেদ 14, 25 আৰু 26 ভায়োলেট কৰা নচ্ছাত কৰা ৱাকাফ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি জোৰদাৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সংখ্যালঘু ৰাইজক আমি এই আন্দোলনত সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখন দেশৰ সংবিধানে প্ৰতিজন মুছলমানক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ প্ৰদান কৰিছে। বৰ্তমানৰ বিজেপি RSS নেতৃত্বাধীন চৰকাৰখনে আমাৰ মুছলমানৰ অধিকাৰ এনেকৈ এপদ এপদকৈ কাঢ়ি লৈ যাবলৈ ষড়যন্ত্ৰ কৰিব। তাৰ পিছতো যদি ভাবিছে যে অসমৰ 1.5 কোটি মুছলমান, ভাৰতৰ 20 কোটি মুছলমান বা গোটেই ভাৰতৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজ যদি বহি থাকিব বুলি ভাবিছে, তেনেহ'লে চৰকাৰে ভুল ভাবিছে। ABMC BTC অঞ্চলত এটা অসমৰ এক জাতীয় দায়বদ্ধ থকা সংবিধান বিশ্বাসত সংগঠন হিচাপে আমি আন্দোলন আগবঢ়াই লৈ যাম। সংবিধান বিৰোধী, মুছলমানৰ জাতীয় ঐতিহ্য, ধৰ্মীয় ঐতিহ্য বিৰোধী ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজনৈতিক দলৰ সৈতে সহ অৱস্থান কৰাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি বৰ্তমান সংগ্ৰামৰ পথেৰে আগবাঢ়িছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক, অসম চৰকাৰক, ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ যে অহা 14 এপ্ৰিল তাৰিখে আমি গুৱাহাটীৰ মাজমজিয়াত ABMCৰ উদ্যোগত ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ BTC অঞ্চলৰ পৰা হেজাৰ হেজাৰ ABMC কৰ্মী গুৱাহাটীত গৈ উপস্থিত হৈ অসাংবিধানিক অবৈধ এই বেআইনী মুছলমানৰ ঐতিহ্য ধ্বংস কৰিব পৰা সংবিধানৰ অনুচ্ছেদ 14, 25 আৰু 26
ভায়োলেট কৰা নচ্ছাত কৰা ৱাকাফ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি জোৰদাৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সংখ্যালঘু ৰাইজক আমি এই আন্দোলনত সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখন দেশৰ সংবিধানে প্ৰতিজন মুছলমানক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ প্ৰদান কৰিছে। বৰ্তমানৰ বিজেপি RSS নেতৃত্বাধীন চৰকাৰখনে আমাৰ মুছলমানৰ অধিকাৰ এনেকৈ এপদ এপদকৈ কাঢ়ি লৈ যাবলৈ ষড়যন্ত্ৰ কৰিব। তাৰ পিছতো যদি ভাবিছে যে অসমৰ 1.5 কোটি মুছলমান, ভাৰতৰ 20 কোটি মুছলমান বা গোটেই ভাৰতৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজ যদি বহি থাকিব বুলি ভাবিছে, তেনেহ'লে চৰকাৰে ভুল ভাবিছে। ABMSO BTC অঞ্চলত এটা অসমৰ এক জাতীয় দায়বদ্ধ থকা সংবিধান বিশ্বাসিত সংগঠন হিচাপে আমি আন্দোলন আগবঢ়াই লৈ যাম। সংবিধান বিৰোধী, মুছলমানৰ জাতীয় ঐতিহ্য, ধৰ্মীয় ঐতিহ্য বিৰোধী ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজনৈতিক দলৰ সৈতে সহ অৱস্থান কৰাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি বৰ্তমান সংগ্ৰামৰ পথেৰে আগবাঢ়িছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক, অসম চৰকাৰক, ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ যে অহা 14 এপ্ৰিল তাৰিখে আমি গুৱাহাটীৰ মাজমজিয়াত ABMSOৰ উদ্যোগত ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ BTC অঞ্চলৰ পৰা হেজাৰ হেজাৰ ABMSO কৰ্মী গুৱাহাটীত গৈ উপস্থিত হৈ অসাংবিধানিক, অবৈধ, এই বেআইনী মুছলমানৰ ঐতিহ্য ধ্বংস কৰিব পৰা সংবিধানৰ অনুচ্ছেদ 14, 25 আৰু 26 ভায়োলেট কৰা, নচ্ছাত কৰা ৱাকাফ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি জোৰদাৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সংখ্যালঘু ৰাইজক আমি এই আন্দোলনত সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখন দেশৰ সংবিধানে প্ৰতিজন মুছলমানক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ প্ৰদান কৰিছে। বৰ্তমানৰ বিজেপি RSS নেতৃত্বাধীন চৰকাৰখনে আমাৰ মুছলমানৰ অধিকাৰ এনেকৈ এপদ এপদকৈ কাঢ়ি লৈ যাবলৈ ষড়যন্ত্ৰ কৰিব। তাৰ পিছতো যদি ভাবিছে যে অসমৰ 1.5 কোটি মুছলমান, ভাৰতৰ 20 কোটি মুছলমান বা গোটেই ভাৰতৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজ যদি বহি থাকিব বুলি ভাবিছে, তেনেহ'লে চৰকাৰে ভুল ভাবিছে। ABMSO BTC অঞ্চলত এটা অসমৰ এক জাতীয় দায়বদ্ধ থকা সংবিধান বিশ্বাসিত সংগঠন হিচাপে আমি আন্দোলন আগবঢ়াই লৈ যাম। সংবিধান বিৰোধী, মুছলমানৰ জাতীয় ঐতিহ্য, ধৰ্মীয় ঐতিহ্য বিৰোধী ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজনৈতিক দলৰ সৈতে সহ অৱস্থান কৰাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি বৰ্তমান সংগ্ৰামৰ পথেৰে আগবাঢ়িছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক, অসম চৰকাৰক, ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ যে অহা 14 এপ্ৰিল তাৰিখে আমি গুৱাহাটীৰ মাজমজিয়াত ABMSOৰ উদ্যোগত ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ BTC অঞ্চলৰ পৰা হেজাৰ হেজাৰ ABMSO কৰ্মী গুৱাহাটীত গৈ উপস্থিত হৈ অসাংবিধানিক, অবৈধ, এই বেআইনী মুছলমানৰ ঐতিহ্য ধ্বংস কৰিব পৰা সংবিধানৰ অনুচ্ছেদ 14, 25 আৰু 26 ভায়োলেট কৰা, নচ্ছাত কৰা ৱাকাফ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি জোৰদাৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সংখ্যালঘু ৰাইজক আমি এই আন্দোলনত সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখন দেশৰ সংবিধানে প্ৰতিজন মুছলমানক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ প্ৰদান কৰিছে। বৰ্তমানৰ বিজেপি RSS নেতৃত্বাধীন চৰকাৰখনে আমাৰ মুছলমানৰ অধিকাৰ এনেকৈ এপদ এপদকৈ কাঢ়ি লৈ যাবলৈ ষড়যন্ত্ৰ কৰিব। তাৰ পিছতো যদি ভাবিছে যে অসমৰ 1.5 কোটি মুছলমান, ভাৰতৰ 20 কোটি মুছলমান বা গোটেই ভাৰতৰ গণতন্ত্ৰত বিশ্বাসী ৰাইজ যদি বহি থাকিব বুলি ভাবিছে, তেনেহ'লে চৰকাৰে ভুল ভাবিছে। ABMSO BTC অঞ্চলত এটা অসমৰ এক জাতীয় দায়বদ্ধ থকা সংবিধান বিশ্বাসিত সংগঠন হিচাপে আমি আন্দোলন আগবঢ়াই লৈ যাম। সংবিধান বিৰোধী, মুছলমানৰ জাতীয় ঐতিহ্য, ধৰ্মীয় ঐতিহ্য বিৰোধী ভূমিকা গ্ৰহণ কৰিব পৰা ৰাজনৈতিক দলৰ সৈতে সহ অৱস্থান কৰাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি বৰ্তমান সংগ্ৰামৰ পথেৰে আগবাঢ়িছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক, অসম চৰকাৰক, ভাৰত চৰকাৰক আমি অৱগত কৰাব বিচাৰিছোঁ যে অহা 14 এপ্ৰিল তাৰিখে আমি গুৱাহাটীৰ মাজমজিয়াত ABMSOৰ উদ্যোগত ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত সমগ্ৰ BTC অঞ্চলৰ পৰা হেজাৰ হেজাৰ ABMSO কৰ্মী গুৱাহাটীত গৈ উপস্থিত হৈ অসাংবিধানিক, অবৈধ, এই বেআইনী মুছলমানৰ ঐতিহ্য ধ্বংস কৰিব পৰা সংবিধানৰ অনুচ্ছেদ 14, 25 আৰু 26 ভায়োলেট কৰা, নচ্ছাত কৰা ৱাকাফ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে আমি জোৰদাৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সংখ্যালঘু ৰাইজক আমি এই আন্দোলনত সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইখন দেশৰ সংবিধানে প্ৰতিজন মুছলমানক
মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ প্ৰদান কৰিছে বৰ্তমানৰ বিজেপি RSS নেতৃত্ব